আহক আজি ৰাতিপুৱাৰ ভাত সাজ লগে ভাগে সিজাওঁ। আৰু আজি জাতিলাওৰ এনেকুৱা এখন আঞ্জা আপোনালোকক শিকাই দিম যে আপোনালোকে জাতিলাও আৰু বেলেগ ধৰণে কেতিয়াও ৰান্ধি নাখায়। ইমানেই সহজ আৰু ইমানেই ভাল লাগে খাবলৈ। তাৰ বাবে প্ৰথমতেতো জাতিলাওটো কাটি ল'ব লাগিবই। জাতিলাওটো অৱশ্যে কোমলীয়া আছিল। কেৰাহীখন গৰম হোৱাৰ লগে লগে মিঠাতেল অকণমান দি তাতে দি দিলোঁ পিঁয়াজ। আৰু পিঁয়াজখিনি অকণমান ৰঙা পৰালৈ ভাজি তাতে দি দিছোঁ মই ৰুকি লোৱা আদা আৰু নহৰু। সেইখিনিও কেঁচা গোন্ধ গ'ল। এতিয়া দি দিছোঁ দুডোখৰমান মাংস। আপোনালোকে মাংসৰ সলনি চয়াবিনো ব্যৱহাৰ কৰিব পাৰে। বৰ ভাল লাগে, ক'লোঁ নহয় আপোনালোকক, বিৰাটেই ভাল লাগে। আৰু তাতে মই সোৱাদ অনুসৰি দি দিলোঁ নিমখ আৰু হালধি আৰু মাংসখিনি সিজিবলৈ এৰি দিলোঁ। আনফালে এখন কেৰাহী পাতি লৈ তাতে পানী অকণমান দি মই লাই শাকখিনি 3 টুকুৰাকৈ কৰি লৈছোঁ। তাৰপিছতে বুট কেইটামান দি সেইখিনিও মই ভাপত দিছোঁ। এইফালে মোৰ আলু আৰু মাংস পূৰা সিজি যোৱাৰ পিছতে মই তাতে দি দিছোঁ জাতিলাও। হয়তো বহুতেই এনেকৈ ৰান্ধি খায়, তথাপিও মোৰ দৰে এনেকৈ পদ্ধতিটো আপোনালোকে অৱলম্বন কৰিবচোন, বৰ ভাল লাগিব। ৰ'ব শেষ হোৱা নাই। কালিৰে আছিলে আলু দম বনোৱা অকণমান আলুৰ জোল, সেইখিনিও দি দিলোঁ। এতিয়া পূৰা উতলি থাকিবলৈ দিম আৰু লগতে অকণমান বাৰীৰ পৰা ছিঙি অনা ধনিয়াও দি দিলোঁ। আনফালে এয়া চাওক লাই শাকো হৈ গ'ল। এতিয়া বাঢ়ি লোৱাৰহে সময়। কেইটামান জলকীয়াও দি দিলোঁ জাতিলাওৰ শাকত। ৰাতিপুৱাৰ সময়খিনি বৰ খৰধৰণা হয় জানো, তথাপিও যদি ভাতকেইটা মানুহজনক ধুনীয়াকৈ খুৱাই পঠিয়াব পাৰোঁ আমাৰে ভাল লাগে। আজিলৈ আহোঁ দেই।